हेलो फ्रेंड्स आशा करो आप সকলো ভালে আছে। আজি এটা স্পেশাল ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো যেহেতু আজি অষ্টমী সকলোকে শুভ অষ্টমী আৰু হেপী দুৰ্গা পূজা। আজিনো কি বনাইছো হেকলকা ভিডিওটো আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলো। ইয়াত মই মেলন সিডছ ইউজ কৰা নাই, কাজু দুটা দিছো বাৰু। এটা পনীৰ লৈ লৈছো, লগতে আমুল ক্ৰীম লৈ লৈছো। আপোনালোকে ফ্ৰেছ ক্ৰীমো ল'ব পাৰে, নহলে ফুল ফেট ক্ৰীমো ল'ব পাৰে। যেহেতু আজিকালি অকমান ফেট ফ্ৰী বস্তুবিলাকে লোৱা হয়, যেনেকৈ ফেট ফ্ৰী ক্ৰীম, ফেট ফ্ৰী মিল্ক, সেইকাৰণে অকমান মই আমুল ক্ৰীমে লৈছোঁ বাৰু। এতিয়া আলুত অকমান মছলা দি পেলাই লগতে মই পনীৰ এনেকৈ গোটেইখিনি হাতেদি মিক্স কৰি ল'লোঁ, নিমখ অকমানো দি দিছিলোঁ। এতিয়া মই এলমণ্ডছ, কাজু, কিচমিচ এনেকৈ গোটেইখিনি দি পেলাই এতিয়া মই ৰাউণ্ড কৰি ল'ম গোল গোলকৈ। যিহেতু কোফটা বনোৱা কথা আছিলে অষ্টমীৰ দিনাখন, আৰু অষ্টমীৰ দিনাখন সাধাৰণতে ৰুটিৰ লগত খাব পৰা এটা বস্তুৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যিহেতু অষ্টমীৰ দিনাখন দিনত আচলতে ভাত খোৱা নহয় বুলি ক'ব পাৰি, সেয়েহে এতিয়া আপোনালোকৰ লগত মই ইয়াত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ ৰেচিপিটো। যিহেতু বনাইলোৱে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰি বহুত ভাল লাগে। এতিয়া এটাকৈ মোৰ একে কোফটা বনোৱা হৈ গৈছে। আগতীয়াকৈ পিঁয়াজ, নহৰু, আদা, আপোনালোকে জলকীয়া দিব পাৰে দেই, আৰু কাজু এনেকৈ মই পেষ্ট এটা বনাই ল'লোঁ। এইখিনি গোটেইখিনি সিজাই লৈছিলোঁ আচলতে। সিজাই লোৱাৰ পাছত এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ। আৰু যেতিয়া আচলতে গোটেইখিনি দিয়া হৈছিলে তাৰ আগতে অকণমান মই তেজপাত, তাৰপিছতে ধৰক ইলাচি, ডালচেনি, লং এনেকৈ দি পেলাই গোটেইখিনি দি দিছোঁ। পনীৰৰ সেই পেষ্টখিনিও দি দিলোঁ আৰু পিঁয়াজৰ এই পেষ্টখিনিও দি দিলোঁ। আন্দাজমতে নিমখ দিছোঁ। মছলা আচলতে বহুত বেছি মছলা দিব নালাগে, যিহেতু মই এটা হোৱাইট গ্ৰেভি বনাইছোঁ। এতিয়া মই আপোনালোকে গোটা জিৰাও দিব পাৰে, মই কিন্তু জিৰা গুড়ি অকণমান দিছোঁ, ধনিয়া গুড়ি দিছোঁ, গৰম মছলা আপোনালোকে শেষত দিব পাৰে, কষ্টুৰি মেথি শেষত দিব পাৰে। মই অকণমান আগতেই এনেকৈ দি দিছোঁ, যিহেতু মই নিজৰ ষ্টাইলত বনাইছোঁ সেইকাৰণে মই এনেকৈয়ে আচলতে বনাম বুলি ভাবিলোঁ। আৰু ঠিক গ্ৰেভি বনাব। এতিয়া দেখিছেনে কোফটাখিনি লগতে দি নিদিব, কাৰণ গলি যোৱা বহুত চান্স থাকে। কোফটাখিনি যেতিয়া টাইট হ'ব অকণমান গ্ৰেভিৰ তলত দি পেলাই তাৰপিছত ওপৰটো এনেকৈ দি দিব, ৰেডি হৈ যাব। আপোনালোকে বিশেষকৈ ৰুটি, ৰুমালী ৰুটি, পৰঠাৰ লগত এনজয় কৰিব। আৰু ৰেচিপিটো যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ওৱান্স এগেইন হেপী দুৰ্গা পূজা। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি।